নৌচৰটি ৰাজ্যত পুনৰ অনুৰূপ ঘটনা সংঘটিত হৈছে আৰু এবাৰ ঘটনা স্থান হৈছে তেজপুৰ আৰু তেজপুৰত সান্ধ্য ভ্ৰমণলৈ যোৱা যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা চলাইছিল এবাৰ দুই দুৰ্বৃত্তই কিন্তু পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীৰ গুলীবিদ্ধ হয় মিৰাজ আলী নামৰ এজন দুৰ্বৃত্ত আৰু ইয়াকে লৈ নিশা উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু ঢিংকাণ্ডৰ উত্তেজনা মাৰ নাচতে পুনৰ এতিয়া ৰাজ্যত সংঘটিত হৈছে আন এক অনুৰূপ ঘটনা সংঘটিত হৈছে আৰু এইবাৰ সান্ধ্য ভ্ৰমণলৈ যোৱা যুৱতীৰ ক্ষেত্ৰত এই ঘটনা সংঘটিত হৈছে সান্ধ্য ভ্ৰমণলৈ যোৱা যুৱতীক এইবাৰ শ্লীলতা হানিৰ চেষ্টা চলাইছিল দুই দুৰ্বৃত্তই কিন্তু আৰক্ষীৰ গুলীবিদ্ধ হৈছে মিৰাজ আলী নামৰ এজন দুৰ্বৃত্ত আৰু ঢিংকাণ্ডৰ পাছতে এতিয়া ৰাজ্যত পুনৰ অনুৰূপ ঘটনা সংঘটিত হৈছে আৰু তেজপুৰত যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা চলাইছিল দুই দুৰ্বৃত্তই আৰু তেজপুৰৰ গটলুঙত এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে আৰু ইয়াকে লৈ এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে নিশা উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু সান্ধ্য ভ্ৰমণলৈ যোৱা যুৱতীৰ ক্ষেত্ৰত এই ঘটনা সংঘটিত হৈছে সান্ধ্য ভ্ৰমণলৈ যোৱা যুৱতীক অশালীন ব্যৱহাৰ কৰিছিল দুই পাখণ্ডই আৰু দুই পাখণ্ডৰ এজনক ৰাইজে আটক কৰি ইতিমধ্যে আৰক্ষীক গতাই দিছে বুলি জানিব পৰা গৈছে আটকাধীন লোকজন শাহৰুখ হুছেইন বুলি জানিব পৰা গৈছে আৰু আনজন পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীৰ গুলীবিদ্ধ হয় আৰু আৰক্ষীৰ গুলীবিদ্ধ হোৱা দুৰ্বৃত্ত মিৰাজ আলী বুলি জানিব পৰা গৈছে আৰু গুলীবিদ্ধ মিৰাজ আলী সম্প্ৰতি তেজপুৰ মেডিকেল কলেজত ভৰ্তি কৰা হৈছে আৰু শৰীৰত গুলী লাগিছে বুলি জানিব পৰা গৈছে আৰু সম্প্ৰতি ভুক্তভোগী যুৱতীয়ে আৰক্ষী থানাত এজাহাৰো দাখিল কৰিছে সেয়া দৃশ্যাংশ দেখুৱাই যত্ন কৰিছে কিদৰে নিশা এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে ৰাইজ ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে এক উত্তপ্ত পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু যি ঢিংকাণ্ড সেই ঢিংকাণ্ডৰ যি উত্তেজনা সেই উত্তেজনা মাৰ নৌজাতে এইদৰে পুনৰ তেজপুৰৰ গটলুঙত এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে আৰু যুৱতীৰ ক্ষেত্ৰতে সান্ধ্য ভ্ৰমণলৈ আহিছিল আৰু তেনে সময়ছোৱাতে খোজকাঢ়ি থকা সময়ছোৱাতে অশালীন ব্যৱহাৰ কৰিছিল দুই পাখণ্ডই আৰু যাৰ ফলত দুই পাখণ্ডৰ এজনক স্থানীয় ৰাইজে আৰক্ষীক গতাই দিয়ে বুলি জানিব পৰা গৈছে আৰু আটকাধীন লোকজন শাহৰুখ হুছেইন আৰু আনজন পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে গুলীচালনা কৰিছে আৰু গুলীচালনাৰ ফলত গুলীবিদ্ধ হৈছে মিৰাজ আলী নামৰ আনজন দুৰ্বৃত্তই আৰু সম্প্ৰতি মিৰাজ আলীক তেজপুৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু শৰীৰত গুলী লাগিছে বুলি জানিব পৰা গৈছে আৰু সম্প্ৰতি ভুক্তভোগী যুৱতীয়ে আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ এই সন্দৰ্ভত কিছু ভাষ্য আমাৰ সৈতে আছে দৰ্শকলৈ আগবঢ়াইছো আজি প্ৰায় 6:40 মান বজাত আমি ইভিনিং ৱাক কৰি আহি আছিলোঁ মই আৰু মোৰ ভণ্টি আমি প্ৰায় 1 বছৰ ধৰি ইভিনিং ৱাক কৰি আছোঁ কিন্তু আজিলৈকে এনেকুৱা ঘটনাৰ সন্মুখীন হোৱা নাছিলোঁ আজি যেতিয়া আমি 6:40 মান বজাত ইভিনিং কৰি পিনে ঘৰ অভিমুখে আহি আছিলোঁ তেতিয়া আমাৰ ঘৰৰ ওচৰত যিটো ৰাস্তা গুটলং অম্বিকাগিৰি নগৰৰ ৰাস্তাটো ক্ৰছ কৰিব লওঁতে দুজন প্ৰায় 20-21 বছৰীয়া দুজন ল'ৰা চাইকেলত আহি আছিলে আহি থাকোঁতে পিছফালে যোনজন ল'ৰা বহি আছিলে তেওঁ মোক গাত এনেকৈ ঢপিয়াই মাৰিছে মানে মোৰ মানে কি বুলি ক'ম এতিয়া মোক মাৰিব খুজিছিলে বহুত বেয়াকৈ কিন্তু মই হালি দিয়াত মোৰ পিঠিত বহুত মানে জোৰছে মানে বহুত বেয়াকৈ মই দুখ পাইছোঁ আৰু মই পৰি গৈছোঁ ভণ্টিয়ে মোক ধৰিছে এনে ক্ষেত্ৰত মই আপোনালোকেতো গম পাই আছে কলিকতাত এনেকুৱা ধৰণৰ কিছুমান ঘটনা ঘটি আছে কালি ঢিঙতো হৈছে আমি সেইটোক লৈ আমি সুৰক্ষিত নহয় তথাপিও ভয়ে ভয়ে ওলাইছোঁ আমি কিমান দিন ঘৰত থাকিম যিহেতু আমিও পঢ়া শুনা কৰিছোঁ আমিও জব কৰিব লাগিব আমিও কিবা আমাৰো ৰেছপনচিবিলিটি আছে আমিতো সদায় এনেকৈ ঘৰত বহি থাকিব নোৱাৰোঁ তো আমি সেই বুলি ওলালোঁ যেতিয়া তেওঁ এনেকৈ মোক ঘপিয়াওঁতে ভণ্টিয়ে মোক ধৰিলে মই পৰি যাব ধৰিছোঁ তেতিয়া মই উঠিলোঁ কাৰণ এনেকুৱা ধৰণৰ ঘটনা হৈছে আমি যদি মনে মনে থাকোঁ সদায় আমি যদি মনে মনে থাকোঁ আমাৰ লগত সদায় এনেকুৱা ঘটিব আপোনালোকক মই আৰু এটা কথা জনাওঁ আজিৰ পৰা প্ৰায় এসপ্তাহমানৰ আগত মই মোৰ ভণ্টি আৰু তাইৰ ফ্ৰেণ্ডজনী এনেকৈ ইভিনিং ৱাক কৰিবলৈ ওলাইছিলে তেতিয়া মোৰ ভণ্টিৰ ফ্ৰেণ্ডজনীকো তেনেকৈ দুজন দুষ্ট চক্ৰই বহুত বেয়াকৈ প্ৰাইভেট পাৰ্টত মাৰি পিনে গুচি গৈছে মোৰ ভণ্টিৰ ফ্ৰেণ্ডজনীয়ে কান্দি মানে আজি এসপ্তাহ ধৰি তাই ঘৰৰ পৰা ওলোৱা নাই তাই ভয় মানে সবেই মাত মাতিব নোৱাৰে মোৰো বহুত ভয় লাগে কিন্তু আজি মোৰ সাহস আহিছে কাৰণ ইমানবিলাক ঘটনা ঘটি আছে আমি সদায় এনেকৈ থাকিলে নহ'ব আমি ওলাব লাগিব মাত মাতিব লাগিব যেতিয়া মোক ঘপিয়ালে তেতিয়া মই দৌৰি গ'লোঁ আমাৰ ঘৰৰ ওচৰত যিমানবোৰ দাদা আছিলে Yeah.
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰ